চৰিত আত পৰে মুখ্য ধৰ্ম নাহি কলিত জানিবা সমস্তে স্তৰৈকে সাৰ আত পৰে নাহি গতি কলিৰ পজাৰ ৰাম ভৈল মতে অপাত কিৰণাহি কৈ মতয়োধিকাৰ অয়াবেৰাম নাম কফ ততে কেতু গাৱে অকেহি সাধু মনুষ্যে কতে মুখ্য পাৱে শুনা যেন গুণ আছে ৰামৰ নামত ওচৰতে উপজে ৰম পুণ্য যত মৰা বুজি অমিত ঔষধ হেন নাম নধৰিয়া মুনি যায় অধ ৰাম কেতে ঘনে ধৰে কানে তাৰ নাহে তেতে অয়োধ্যাপেনো পদৈ গোৰ মৰণক ভীতি হে ৰাম কৃষ্ণ ৰকি কৰে গতে হৰে নাম অগুকে কৰে নিৰণ কৰে ৰাম ৰাম হৰি ৰাম হৰি ৰাম কৃষ্ণ। হে প্ৰভুসকল, এতিয়া চাওকচোন, এতিয়া আমি আমাৰ প্ৰত্যেকেই নিজ নিজ মাৰ্গলৈ আহি যাওঁ। আমি জাকৰুৱা গাঁৱৰ শ্ৰোতা বক্তাসকলকে মুখ্য কৰি, যদিও ইয়াত বহু দিশৰ বহু ব্যক্তি আছে, প্ৰধানকৈ আমাৰ জাকৰুৱা গাঁৱৰ বা দেওবালী গাঁৱৰ যিসকল লোকে গুৰু কাষ্ঠা ভকতিত নিজকে আত্মনিয়োগ কৰি ৰাখিছে, সেইসকলৰ ব্যৱস্থাটোত এইখিনি কথা গোপন হয়নে নহয় বাৰু কওকচোন? ইয়াত কৈছে বেদৰো গোপনৰ কথা কহিলো নিশ্চয়, নকৰিবা আত কিছু সৌনক সংশয়। স্বয়ং কোনে কৈছে, হে সৌন মুনি, এই বেদৰ ৰহস্য কথা শুনি সংশয় অন্তত নলবা, মনত সন্দেহ বোলা বস্তুটো নানিবা। কিয় জানা? এইখিনি সত্য আৰু শুদ্ধ বস্তু। কোনখিনি বস্তু?
যিজন ব্যক্তিয়ে কোনোবা এজন গুৰুৰ আশ্ৰয়ত শিষ্যত্ব ভাৱ লৈ বেদৰ ৰহস্য ধৰ্ম শৰণ আৰু ভজন ভক্তি মাৰ্গৰ সৈতে তেওঁকে ঈশ্বৰ বুলি ভাবি নিজৰ প্ৰাণ ঘটাই জীৱৰ মুক্তি সাধনৰ চিন্তন কৰাইছে বা কৰিছে, সেইখিনিয়ে হৈছে বেদৰ গোপন কথা। এতিয়া গোপন বুলি ক'লে গোপন বস্তু কাণে কাণে কোৱা কথা নহয়নে? ইয়াকে আকৌ একাদশত কৈছে কৰ্ণটক হন্ত কথা কৃষ্ণে নাহিকে উপায় সখী সসংগ কৰ্ণত কাণে কাণে মনে মনে কৈছিল যে নাহিকে উপায় সখী সৎসংগত কৰি। সৎসংগ ক'তা বুলি কোৱাৰ লগে লগে আমাৰ তৎক্ষণাত দেখুৱাই দিয়ে এয়াই সৎসংগ, নহয়নে বাৰু? কিন্তু যিটো কথা ভগৱন্ত প্ৰভুৱে কাণে কাণে মনে মনে কৈছিল, সেই কথাষাৰ এয়াই সৎসংগ বুলি দেখুৱাই দিলে শুদ্ধ হ'বনে বাৰু? গতিকে সি বেদৰ গোপন। গতিকে এটাই লোক আই মাতৃক এই বেদৰ গোপন যিটো ৰহস্য, য'ত আপুনি শৰণ লৈছে সাক্ষাৎ তেওঁ প্ৰকৃততে কোন আত্মাক বিচাৰি লওক, সেইজনৰ দ্বাৰাহে এইজনক পাব। স্বয়ং অৰ্জুনে যেতিয়া ব্ৰাহ্মণৰ পুত্ৰ আনিব নোৱাৰি নিজকে অগ্নি জানি মৰিবলৈ বিচাৰিছিল, তেতিয়া ভগৱন্ত প্ৰভুৱে আহি কৈছে, সখা তুমি কিয় মৰিবলৈ বিচাৰিছা? বোলে কাৰণটো এনেকুৱা নকোৱা, তুমি বিচাৰিলা বোলে কতো নাপালা, বোলে কতো নাপালো, বলা মই তোমাক লৈ যাম। কাৰণ তেওঁ তেতিয়াই গীতাৰ অন্তত কৈ দিলে তোমাক সমস্ত পাপত মই ৰক্ষা কৰিম, সমস্ত বিঘিনিত মই ৰক্ষা কৰিম। গতিকে তেওঁ তালৈ লৈ গুচি গৈছিল। সেইটোৰ দ্বাৰা দেখুৱাইছে যে তুমি যদি বিশ্বাসেৰে সৈতে শৰণাপন্ন হৈছা, তেওঁৱেই তোমাক তালৈ লৈ যাব পৰা ক্ষমতাটো আছে। গতিকে কোনে কৈছে জানিবাহা সমস্তে শাস্ত্ৰৰ ইছে সাৰ আত কৰে নাহি গতি কলি পজাৰ। কি সাৰ? শাস্ত্ৰৰ সাৰ। কোনটো শাস্ত্ৰ সাৰ? যিটো বস্তু পুতৰ ঋষি সংবাদ সত্ৰত যেন হইল, তাত পুতে যেনেকৈ সৌনক মুনিক কথাখিনি কোৱাৰ সময়ত যি সত্ৰত সেইখিনি কথা কৈছিল, আজিও আমাৰ সত্ৰ সভাত গুৰুজনে আপোনাক বা আমাক যি দৰ্শন দিছে, সেই দৰ্শন মতে যদি আমি সঁচাকৈ চলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই গোপনীয় কথাখিনি আমাক তৰাই নিব পাৰিব। এতিয়া দুলৈ চন্দন কি কয় আমি শুনোৱা হওক। কৃষ্ণ একাদশ অধ্যায়ত পৰীক্ষিতৰ কলি নৃত্য। হে ৰাম চিৰজীৱ কৃষ্ণৰ চৰিত্ৰ খদেও কথা আমাৰ ভাগিৰথী দেখে কৃষ্ণৰ কথা বুলিবে ভৈলো জীবিতি ব্ৰহ্মা পশুপতি নেপাৱন্ত যাৰ গুণ গায়ামি
একান্ত ভকত দমে সাক্ষাৎ কৃষ্ণৰ নিৰ্মল চৰিত্ৰ সকল কহিও পৰীক্ষিত নিপুতি অপৰিয়া দেৱ জ্ঞান ঈশ্বৰ চৰণ পংকজ পাইলা সিটো সুতনিব সংবাদ অদ্ভুত শ্ৰী ভাগৱত অপুৰাণৰ সূৰ্য যত ভক্তৰ সাদয় আতি কৃষ্ণৰ চৰিত্ৰ আনন্দে অল্পত সৰ্ববেদান্ত কহিও সমস্ত দুখ কমন্ত শ্ৰৱণে আবে সমস্তৰ আদৰ দেখিয়া অপৰম আপোনাকে পাছে প্ৰশংসা কৰিয়া গোটে কহিবা জাতি আমি অপূজিত হয় কাজি তুমি সৰ্বমহাজ্ঞানীৰ সাদৰে ঔষা কৰিলো চাওকচোন এয়া এতিয়া আমি হ'ব পাৰিছোনে নাই বা আমি হ'ব পাৰিব লাগিব নে নালাগিব হে প্ৰভুসকল আটাইলো এয়া মহা ঋষিমুনিসকলে পুতক গুৰুমান্যতা কৰি কিমান আদৰ সাদৰ কৰিছে বুলি পদে কৈছে দেখিছেনে এতিয়া যদি আমি গুৰু ভজি গুৰুক যদি আদৰ নকৰোঁ সাদৰ নকৰোঁ কোনোবা এখন স্কুলৰ শিক্ষক বুলিহে যদি মান্যতা কৰোঁ তেতিয়াহ'লে বাৰু আমাৰ কাম আহিবনে স্বয়ং মহা ঋষিমুনিসকলে অকুলীন জাতি পুতক গুৰু মানিয়ে আদৰ কৰিছে বুলি কৈছে আৰু সেই আদৰ সাদৰে ঋষি সমস্তৰ আদৰ দেখিয়া পৰম হৰিষ ভৈল আপোন আকৌ পাছে প্ৰশংসা কৰিয়া সুতে কহিবাকলৈ যাওক নিজক নিজে প্ৰশংসা কৰিলে আপোনাকৰ দৰে লোকসকলৰ যিহেতু আদৰ পাইছোঁ গতিকে মই মোৰ গোটেই কথাখিনি আপোনালোকৰ আগত কওঁ শুনক ঠিক তেনেকৈ গুৰু শিষ্যৰ অন্তৰত পবিত্ৰ ভাৱ জাগ্ৰত হ'ব লাগিব তেতিয়াহে এজনে এজনৰ পৰা প্ৰাপ্তি হ'ব এতিয়া আমাৰ বহু লোকে কয় যে আমাৰ গুৰুসকলে আমাক প্ৰকৃত কথাখিনি খুলি নকয় কিয় এই অষ্টম স্কন্ধ ভাগৱতক ষষ্ঠ মানা আছে মেঘ কবে যেন সমস্ত পৰ্বতৰ নকৰে জলদান যেন জ্ঞানী গুৰু সমস্ত শিষ্যক নকহে গুপ্ত জ্ঞান গতিকে জ্ঞানী গুৰুৱে সমস্ত শিষ্যক গুপ্ত জ্ঞান ক'ব নোৱাৰে যদি শিষ্যই কাৰণে গুৰুক সন্তুষ্ট কৰি যদি সুধিব পাৰে তেতিয়া আপোনাৰ কাণে কাণে ভগৱন্ত প্ৰভুৱে যেনেকৈ উদ্ধৱক কৈছিল ভগৱন্ত প্ৰভুৱে যেনেকৈ অৰ্জুনক কৈছিল ভগৱন্ত প্ৰভুৱে যেনেকৈ বিদুৰক কৈছিল তেনেকৈ আপোনাকো কাণে কাণে ভক্তি তত্ত্ব কথাটো
কৈ দিব। কিন্তু আমি গুৰুৱে নকৈছে বুলি ভাবি যদি আমি বিপদগামী পথৰে সৈতে আমি ভকতি কৰোঁ, তেতিয়াহ'লে আমি প্ৰকৃত নৌকাখনৰ দ্বাৰা বৈতৰণি পাৰ হ'ব নোৱাৰিম যে এয়া পদেই হৈছে প্ৰমাণ। পিছৰ পদত কি কয় হওক কৃষ্ণ। আমি অন্তদাতে অহেন মনোৰূপ আবেগে মূল তুমি কথা যেহেতু একান্ত ভক্ততে অকলে সন্ধান যদিবা তথাপি কতটি পুৰুষ হৈ অনেক জন্ম মহাভকতৰ পৰম আশ্ৰয় ভগৱন্ত ভক্তৰ যদি নাম চাগালো হৰিৰ নামে সোধা কৰিবে ইহাত হৈ আছে আবে কৃষ্ণ। চাওকচোন, মহাভকতৰ পৰম আশ্ৰয় ভগৱন্ত আত্মা ৰাম, যিটো জনে একো শৰণ ধৰিয়া সোমৰে তাহাৰ নাই। সেই প্ৰভুসকল, এই যে শৰণে শৰণে বুলি যে কৈ আছে, এই শৰণটোকে বাৰু ভক্তি মাৰ্গৰ ক্ষেত্ৰত প্ৰথম শৰণটোকে ধৰা নাইনে? আৰু এতিয়া নৰলোকৰ মাজতো শৰণে প্ৰধান ভকতি বুলিতো সকলোৱে জানে, কিন্তু য'ত শৰণ লৈছে, যেনেধৰণে শৰণ লৈছে, তেনেধৰণে বস্তুটো আত্মীয়তাত লৈছেনে নাই? ভাৰ্যাই যেনেকৈ স্বামী পিতৃ আৰু মাতৃ বাক্যত শৰণাপন্ন হৈ হোমৰ গুৰিলে বা নামৰ মাধ্যমেৰে সৈতে আহি স্বামী সংগ লোৱাৰ পিছত একাত্মিকভাৱে সৈতে যেনেধৰণে লয়, ঠিক তেনেধৰণে আমিও ভক্তি মাৰ্গত প্ৰকৃতি স্বৰূপা হৈ গুৰুৰ চৰণত একাত্মিক মাৰ্গৰে সৈতে ভকতি কৰিলে বা শৰণ ল'লেহে ঈশ্বৰৰ নামে আমাক ক্ৰিয়া কৰিব, নহ'লে কোনো কাৰণত ক্ৰিয়া নকৰে। পদে কৈছে মহাভকতৰ পৰম আশ্ৰয় ভগৱন্ত আত্মা ৰাম, যিটো জনে একো শৰণ ধৰিয়া সোমৰে তাহাৰ নাম। তাৰমানে যিজন ভকতে আপোনাক আশ্ৰয় দিলে, তেওঁ কোনে আশ্ৰয় লৈ থাকে? স্বয়ং ঈশ্বৰে আত্মাৰাম হিচাপে আশ্ৰয় লৈ থাকে। ভগৱসকল আটাইতো আমি বুজাব জানিছোনে নাই নাজানো, কথাষাৰ কৈছোঁ শুনকচোন। মহাভকতৰ পৰম আশ্ৰয়ী ভগৱন্ত আত্মাৰাম তদ্ৰূপ শৰণে আশ্ৰয়। আমি যিজনৰ ওচৰত শৰণ ল'বলৈ গৈছোঁ অৰ্থাৎ আশ্ৰয় ল'বলৈ গৈছোঁ, সেইজনৰ আত্মাত ভগৱন্তই আশ্ৰয় লৈ আছে। পদে কৈছে যিটো জনে একো শৰণ ধৰিয়া, সেইজনৰ চৰণত শৰণে ধৰি চৰণে ধৰি শৰণাপন্ন যেতিয়া হ'ব, সোমৰে তাহানৰ নাম
তেওঁৰ নাম লোৱাৰ লগে লগে তেওঁ তৰি যাব পাৰে। তাকে আমি ইয়াত বুজিব নোৱাৰোঁ বুলি কৈছে। যদি বা স্মৰণ কৰে মহামহন্ত দেখনে প্ৰলয় হুৱে পাপৰ এতিয়া আমি কোনজন মহামহন্তক স্মৰণ কৰিম? তদ্ৰূপ মৃত্যুৰ সময়ত আমাক যি গুৰুমন্ত্ৰ বুলি কয় সেইজনক যদি আমি স্মৰণ কৰিব পাৰোঁ তেতিয়া আমি প্ৰতিবাদে লীন মুকুতি পাম বুলি ভাগৱতে সিদ্ধান্ত দিছে। প্ৰভুসকল এটাই লোক সেই ভকতি মাৰ্গত তাত যেনেকৈ সৌনক ঋষিসকলে সত্ৰ পাতি ফুটৰ মুখৰে সৈতে শুনিছিল, আমিও আমাৰ আটা পিতাকে মুখ্য কৰি এতিয়াও আমি আমাৰ এই সত্ৰ সভাৰ দ্বাৰা ঈশ্বৰ পুৰুষক হিয়াত লৈ চলি যাব পৰা ব্যৱস্থাটো ইয়াত আছে। কিন্তু আমি গাঁও গঞা সমাজ ব্যৱস্থাত কিছুমান নীতি নিৰ্দেশনা বেলেগ কৰি লোৱাৰ কাৰণে আমি আধ্যাত্মিক তত্ত্বৰ সৈতে বস্তুটো বুজি নোপোৱা হৈ পৰিছোঁ। গতিকে এটাই লোক সকলোৱে ভাগৱত মাৰ্গ বা শাস্ত্ৰ মাৰ্গৰ দ্বাৰা বুজি আৰু জানি মূল পথটো বাছি লওক। দেখিব আমি সকলোৱে গোপীসকলে যেনেকৈ যত গোপী তত কৃষ্ণ হিচাপে পাইছিল, আমিও হয়তো ঈশ্বৰক তেনেধৰণে যত ভকত তত ভক্তিবান ঈশ্বৰক আমি পাব পাৰিম বুলি আশা কৰিব পাৰোঁ। পিছৰ পদত কি কয় আহক কৃষ্ণ। হেন ভগৱন্ত গুণে কমে নাহি ও হেন জন নাহি ক্ৰমস্য ভিতৰে জানয়তা বৰ্মা আদি দেৱে প্ৰাৰ্থনা কৰন্ত তাকো এৰি লক্ষ্মী নবা সন্ত কৃষ্ণে তথাপি ধামন্ত চৰণ ৰেণু ব্ৰহ্মাণ্ড ফুটাইলা পৰে জিলা অৰ্ঘ পাৱে জল গংগা হৈ আজাত ও জগত প্রভু পাদোদক বুলি মাথা পাতি ধৰিল কৃষ্ণ। চাওকচোন এই কথাখিনি যে ক'বলৈ বিচাৰিছে সৎমৰূপী মহাভাগৱতৰ কথা ক'বলৈ বিচাৰিছে। আজি বলিক যেতিয়া তুলনা কৰিবলৈ যায়, এতিয়া যাৰ পদ নখে বুলি কৈছে নহয়, যাৰ পদ নখে ব্ৰহ্মাণ্ড ফুটাইলা পৰে জলধাৰা বৈ, যিজনৰ পদৰ নখৰে সৈতে গংগাক নমাই নিছে বুলি ক'বলৈ বিচাৰিছে, সেইজন বাৰু শংখ চক্ৰ গদা পদ্ম হাতত লৈ যোৱা ভগৱন্তনে? সৎমৰূপী আপোনাৰ হাতত কমণ্ডলু আৰু এটা ছাতি, তেনেই চুটি চাপৰ এজন ব্ৰাহ্মণৰূপী ব্যক্তি নহয়নে? যাক কৈছে বটু বামুণ বুলি, চুটি চাপৰ বামুণ, তেওঁতো শংখ চক্ৰ গদা পদ্মধাৰী নহয়। কিন্তু সেইজনৰ পদনখৰ দ্বাৰা কটা ফুটাই গংগাক আৱিষ্কাৰ কৰিছে বুলি পদে কৈছে।
তদ্ৰূপ আমাৰ মনটো কলৈ লৈ গৈছে চাওক। পিছৰ পদত পূৰ্ণাংগভাৱে কৈ দিব, আহকচোন। কৃষ্ণ অদেৱ তাৰো দেৱ পৰম ঈশ্বৰ হেনয় কৃষ্ণ গুৰু দুহ কৰি পামৰে মৰিলে আন কৃষ্ণকে পৰম পুহিদ ঈশ্বৰ কৃষ্ণকে পৰম সৃষ্টি স্থিতিলয় কৃষ্ণকে কৰয় কৃষ্ণকে কৰো কৃষ্ণ। সেইবোৰ চাওকচোন, তৎক্ষণাৎ বস্তুটো কলৈ লৈ গ'ল। এটা শব্দ এবাৰহে ওলাই গ'ল, কিন্তু বাকীকেইটা কিমান বাৰ কৈছে চাওক। ওপৰত কৈছে দেৱত আৰু দেৱ পৰম ঈশ্বৰ হেনয় কৃষ্ণক তেজি গুৰু দুহ কৰি কোননো পামৰে মৰিবে আনক ভজি। গুৰু দুহ কৰি, গুৰু শব্দটো এবাৰহে উল্লেখ হ'ল। তৎক্ষণাতে আকৌ কি কৈছে, কৃষ্ণকে পৰম শহীদ ঈশ্বৰ কৃষ্ণকে পৰম দেৱ সৃষ্টি স্থিতি লয় কৃষ্ণকে কৰয় কৃষ্ণক কৰহুকে। গুৰু শব্দ এবাৰহে উচ্চাৰণ হ'ল, কিন্তু কৃষ্ণ শব্দ কিমানবাৰ উচ্চাৰণ হৈছে চাওক। তাৰমানে গুৰু কোন আমাক পহৰাই পেলায়। কৃষ্ণলৈ আমাৰ মনটো টানি লৈ গুচি গ'ল। গুৰুৱে যে কৃষ্ণ তাকে ক'বলৈ গৈয়ে এই শব্দটো উল্লেখ কৰিলে, সেইটোতো আমাৰ চেতনা বেছি সময় নাথাকে। গম পাইছেনে এটাই লোক? আমাৰ দেশক বুজি পাইছেনে কথাষাৰ? গুৰু শব্দটো এবাৰহে উচ্চাৰণ কৰিলে যে গুৰু দুহ কৰি কোননো পামৰে মৰিলে আনক ভজি। তাৰমানে আনক ভজনৰ ব্যৱস্থাটো গুৰু দুখ কৰা হয়। গতিকে গুৰু শব্দটো এবাৰ উল্লেখ কৰিলে, কিন্তু কৃষ্ণ শব্দটো শতবাৰ উল্লেখ কৰিছে। তাৰমানে আপোনাৰ গুৰুৰ প্ৰতি যাতে আস্থাটো কমি যাওক, কৃষ্ণলৈহে আস্থাটো বাঢ়ি যাওক। ইও কাল আৰু কলিৰ ক্ৰিয়া। গতিকে প্ৰভুসকল, গুৰুৰ চৰণৰ ভজনাৰ মাৰ্গটোৱে হৈছে ঈশ্বৰ চৰণ বা কৃষ্ণ চৰণৰ ভজনৰ মাৰ্গ। আৰু সেই বস্তুটো অন্যত আছেনে নাই নাজানো। কাল সংহতি গুৰু কাষ্টা ভকতি কিন্তু আমাৰ আছে। আমাৰ পিতৃ পিতামহসকলে যিটো কৰি গৈছিল ভুল কৰি যোৱা নাই। সেই কালত তেওঁলোকে কৰ্মকাণ্ডীয় ব্যৱস্থা যদিও কৰিছিল, সেইটো তেওঁলোকৰ প্ৰধান গুৰুত্ব নাছিল। গুৰুৰ আশ্ৰয়ত গুৰুৰ চৰণ ভজনাৰ ওপৰত তেওঁলোকৰ যিটো গুৰুত্ব আছিল, অজ্ঞানীৰ পদে কৰ্মকাণ্ড তদ্ৰূপ পিতৃপুৰুষসকলৰ কৰ্ম পুত্ৰ পুতলীয়ে ঘাটত কি কৰিছে আমাৰ চাবলৈ নাই। চোতালতো যদি এটা চোকে কৰিছে আমাৰ ঈশ্বৰৰ নাম লওঁ। তেনেকৈ তেখেতলোক গুৰুত থকা শ্ৰদ্ধা আৰু ভক্তিৰ কাৰণে তেওঁলোক অধঃপতনে নগ'ল, ঊৰ্ধ্ব গতিলৈ গুচি গ'ল বুলি আমাৰ বিশ্বাস। এতিয়াও আমাৰ নৰলোকৰ মাজত, আমাৰ আটাইলোকৰ মাজত গুৰুত আত্মবিশ্বাস যদি কৰ্ম কৰে, তেতিয়াহ'লে তেৰালোকেও গতি সাধিব যে এয়া পদেই প্ৰমাণ। পিছৰ পদত কি কয় শুনো আহক। কৃষ্ণ ঈশ্বৰ চৰিত্ৰ মুচিলাই আমাক কৰিব যেন প্ৰভু পৰম লীলাক সমস্তে কহিবে পখাৰূপে উৰাকৈ পক্ষী অনাপায় মতে কৃষ্ণ লীলা যতে কম কিনো মহাভাগ তোমা
আহার আগে কহিব কৃষ্ণৰ লীলা অজানবৰ কথা পুছিলা সন্মুখ মোক জীৱ জান দিলা অতি কম্পুলন্তে প্ৰেম উপজিল আতনো পুলকিত হইল অনেকৰ লোকক দুয়ো হাতে মই নমাতি তুমি হে রাম নম 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 জগত জনক কৃষ্ণ ইষ্ট দেৱ মোৰ যাহাৰত মৰণে হৰয়ত এখনে পৰময়া পদ কাৰবাই কবকে বাঞ্চো ও তোমাতে থাকো জন্মে জন্মে মূল মনে না তোমার কৃষ্ণ এতিয়া এই উপৰি খণ্ডটো ভাবকচোন যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যদি গাইছে তেওঁ নিজে যদি গাইছে ব্যাস মহাপ্ৰভুৰ চৰণ চাই গোৱা নাইনে বাৰু আৰু যদি বৰ্তমান পদসংগতিত ফুটে যদি গাইছে তেতিয়া ফুটে ফুকৰ চৰণ চাই গোৱা নাইনে বাৰু আৰু সমস্ত আপোনাৰ ভাগৱত মাৰ্গত যদি আপোনাৰ পৰীক্ষিতে গাইছে তেতিয়াহ'লে ফুক মহাপ্ৰভুৰ চৰণলৈ চাই গোৱা নাইনে বাৰু আৰু সন্মুখত ফুটমুনিৰ যি কথোপকথন সেই ভাগলৈ যদি আমি যাওঁ তেতিয়াহ'লে আপোনাৰ ফুটমুনিয়ে সৌনককে প্ৰমুখ্য কৰি ফুকক চিন্তন কৰা নাইনে গতিকে সেই প্ৰভুসকল সমস্ত ভাগৱতে উপদেশ মাৰ্গত কেৱল গুৰু দৰ্শনৰ বাহিৰে অন্য শিক্ষা দিয়াই নাই শ্ৰীমদ ভাগৱত বুলিয়ে নহয় ভক্তি প্ৰদীপ ভক্তি ৰত্নাৱলী ভক্তি প্ৰেমাৱলী ভক্তি ৰত্নাকৰ আৰু স্বয়ং সৰ্বশাস্ত্ৰ মূলম গীতাটো গুৰুকে নিশ্চয় কৰি ভক্তিৰ ধাৰাটো প্ৰচাৰ কৰি থৈ গৈছে ঈশ্বৰ পুৰুষে গতিকে প্ৰভুসকল গুৰুক নিশ্চয় কৰিব পাৰিলেহে ভকতি পূৰ্ণাংগ হ'ব নহ'লে কোনো কাৰণত ভকতি পূৰ্ণাংগ নহয় পিছৰ পদত কি কয় আহক কৃষ্ণ